আৰু সবতকৈ ডাঙৰ কথা মই আপোনাৰ কথাখিনিৰ পৰা বা আপোনাৰ দেউতাই আপোনাক কৈ যোৱা কথাখিনিৰ পৰা মই এটা কথা ভাবিছো যে সততাটো সবতকৈ ইম্পৰ্টেন্ট সততাটো আৰু সময়টো দেই সময় এই দুটা বস্তু যদি আপুনি মেইনটেইন কৰে সময় আৰু সততা তেতিয়া দেখিব আপোনাক কোনো ৰখাব নোৱাৰে আৰু দুটা কিছুমান কথা কৈছিলে ডাঙৰ ডাঙৰ সপোন দেখিব লাগে বোলে হয় হয় আৰু পজিটিভ থিংকিংটো সদায় থাকিব লাগে যে এইটো নহ'ব নেকি এইটো কৰিব গৈছো নেকি আগতে ভাবি ল'ব নালাগে কিয় নহ'ব শ্বিলং ৰাজধানী আছিলে শ্বিলঙৰ পৰা ৰাজধানী শিফ্ট হ'ব বুলি দেউতা শুনিলে এতিয়া চন্দ্ৰপুৰত হ'ব নহয় দিছপুৰ হ'ব ফাইনেল হোৱা নাছিলে দেখেন মানে সঁচাকে বৰ সময়তকে আগত জন্ম হোৱা ব্যক্তি আচলতে তেওঁ অকমান মানে আগত মানে অকমান পিছত জন্ম হ'ব লাগিছিল তেওঁ সময়তকে আগত আৰু সেইকাৰণে চাগে এটা মানে হেৰি কৰি থৈ গ'ল এটা সুন্দৰ এটা ভেটি কৰি থৈ আমাৰ দৰং জিলাৰ ভিতৰৰ মানে গাঁৱৰ মানুহবিলাকে এতিয়া গ'লে আমাক যিটো সন্মান দিয়ে আমি মানে আমাৰ কেতিয়াবা চকু পানী ওলাই যায় আচলতে দুই এঘৰৰ তাততো আপোনাৰ ফটোবিলাকো আছে দেউতাৰ ফটো থৈ দিছে আমি গাখীৰ চাখীৰ যিবিলাক ব্ৰইলাৰত আমি ফটোব লাগে বা এইবিলাক খুব সোনকালেও হয় কোৱালিটিও মেইনটেইন হয় তো সেইবিলাক আমি অলপ টেকনলজি বিলাকতো বহুত চেঞ্জ হৈছে বহুত চেঞ্জ হৈছে তো আগৰ নিচিনা নাই মেনুৱেলি এই যে লাগি থাকিব লাগে কিবা কৰি থাকিব লাগে এটা চিষ্টেম প্ৰায় নোহোৱাই হৈছে সেইটো আপুনি দেখিছে ORSLটো এতিয়া ORZ এল হ'ল সেইটো আমাৰ আপ টু দিল্লী চেলিলৈ যে যায় আপুনি যদি খাই দেখিব মঙলৰে প্ৰডাক্ট যিখিনি ব্যক্তিয়ে কয় যে অসমীয়া মানুহে ব্যৱসায় কৰিব নাজানে সেই কথাটো কিন্তু এই মুহূৰ্তত ভুল প্ৰমাণিত হৈছে এতিয়া অৱশ্যে আৰু আপুনি দেখিব বহুত ওলাইও আহিছে কিন্তু ভগৱানে দিছে এইবিলাক নাম্বাৰ আহিছে চিৰিয়েলি এইটো ক'ত লিখা আছে আল লাগে সেইকাৰণে আমাৰ চব গাড়ীবিলাক 13 হয় নেকি আমাৰ চব গাড়ী আমি 13 কৰি লওঁ বেয়া আচলতে একো নহয় বেয়া একো নহয় মনত আপুনি মানে নিজে যদি পজিটিভ তেতিয়াহ'লে চব ভাল খালি মানুহক বেয়া কৰিব নালাগে তাক ক'ত নিব গোৱাত ফুৰাব লৈ গ'ল আচ্ছা গোৱাত ফুৰাব লৈ গ'ল গোৱাৰ পৰা যেতিয়া ঘূৰি আহে তাতে বাছেৰে আহিছিলে এই পানাজী সাবিত্ৰী ৰিভাৰতে আগষ্টৰ 10 তাৰিখ আছিলে একদম মানে বানপানীৰ ৰিভাৰ মানে ভৰা নদী আৰু ড্ৰাইভাৰৰ কিবা কণ্ট্ৰল হেৰি নহ'ল নেকি ৰাতিপুৱা বাছখন খুন্দা মাৰি ৰেলিং ভাঙি তলত পৰিলে প্ৰায় 32 জন আছিলে যাত্ৰী তাৰে এজন বিদেশী আছিলে তেওঁ অকলে আছিলে বাকীবিলাক প্ৰায় কপুল আছিলে আৰু তেওঁৱে বাচিছে আৰু ড্ৰাইভাৰজন বাচিছে বাছখনৰ আটাইবিলাক তেতিয়া দাদাৰ ডেড বডি পোৱা হ'ল নে ডেড বডিটো আমি নাপালো কাৰণ খবৰবিলাক তেতিয়াতো জানে ফোনৰ কানেকশ্যন তেতিয়া আহিলে দিছপুৰলৈ কিবা আহিলে খবৰবিলাক 2 দিন পিছত আমি খবৰ পালো তাৰপিছত যাৰ যেনেকে কিবা ID কাৰ্ড চেট আছিলে যাৰ যেনেকে তেওঁলোকে সেই চিষ্টেমত মানে হেৰিবিলাক কৰিছে তাৰ অস্তিত্ব আমাক দিছে আৰু এই যে ধৰক বিভিন্ন বস্তু আহে বিভিন্ন বস্তু এফালে আহে এফালে ওলাই যায় এই গোটেই হিচাপ নিকাচ বিলাকতো নিশ্চয় ষ্টাফ আছে নে আমাৰ ষ্টাফ আছে আমাৰ প্ৰত্যেক ডিপাৰ্টমেণ্ট এতিয়াতো অলপ চিষ্টেম বিলাক কম্পিউটাৰাইজ হৈ গ'ল এতিয়া মানে কি আমাৰ ধৰক এতিয়া চাউলৰ চেম্পল টিপল গ'লে মই দেখাম বাৰু ৰাতিতে থাকে আৰু কোনটো কি চাউল লাগে আমি চিলেক্ট কৰিলে তাতে ৰেট বিলাক লিখা আছে হোলচেল দাম বিলাক কম্পিউটাৰ চিলিপ ল'লে এইখন ডিঅ বুলি কওঁ আমাৰ ডেলিভাৰী চিলিপ গুদামলৈ যাব লাগিব গুদামত গৈ এইখিনি আৰু বাকী যিবিলাকে মই কৈছো উইকলি লয় বা এভৰি সানডে আহে সানডে আমাৰ তাতে মাৰ্কেট সেইদিনাখন বজাৰ আৰু শনিবাৰে আমাৰ বন্ধ বাৰ শনিবাৰ মঙলবাৰে বন্ধ থাকে তো সানডে আমাৰ কি কয় বহুত দূৰ দূৰৰ পৰা মানে গাঁওবিলাকৰ পৰা বেপাৰীবোৰ আহে এতিয়াও আহে আহি লিষ্টখন বনাই থৈ যায় কোনোবা 20,000 কোনোবা 30,000 কোনোবা 50,000 সেই মালখিনি আমি নেক্সট ডে 2 দিনৰ ভিতৰত আমি আকৌ গৈ ডেলিভাৰী দিওঁ সেই ডাকটো আগৰ সিদিনাখন কি কৰে ৰবিবাৰে এই যোৱা সপ্তাহত নিয়া টকাটো তেওঁলোকে দি থৈ যায় আকৌ এইটো টকা থাকি এইটো এতিয়াও সেই দুটা যে কৰি থৈ গৈছিলে চলি আছে মানে তেখেত ইমান শৃংখলাবদ্ধ আছিলে নহয় নে তেখেত ইমান মানে গোটেই কথাবোৰ ইমান ধুনীয়াকে নিয়াৰিকে যদিও পঢ়া শুনা কম আছিল তথাপিতো কেনেকে এবাৰ কাৰ লগত থাকি কেনেকে হৈছিল সেইটো আৰু তেখেতে জানিব চাগে খানাপাৰা যিটো আমাৰ ওয়াৰহাউস আছে কমপ্লেক্স আছে এই আমাৰ 6 মাইল পাঞ্জাবাৰী পুৰবীৰ ঠিক অপজিটে আৰু তাতে নবিঘাৰ প্লট আছিলে সেই প্লটটো কিয় ল'লে যেতিয়া দিছপুৰ ৰাজধানী শ্বিলং ৰাজধানী আছিলে দুটাই লোৱা শ্বিলং ৰাজধানী আছিলে শ্বিলঙৰ পৰা ৰাজধানী শিফ্ট হ'ব বুলি দেউতা শুনিলে এতিয়া চন্দ্ৰপুৰত হ'ব নহয় দিছপুৰ হ'ব ফাইনেল হোৱা নাছিলে তেতিয়া দেউতা এইখিনি অলপ মাটি ল'ব পাৰিলে ভাল আছিল দেউতা মানে চিন্তা কৰিছিলে তেতিয়াই দেউতাই মানে পালে মাটিখিনি এই কোনোবা এজন এডভকেট মেধি বুলি আছিলে তো ডাঙৰ দাদাৰ লগত কথা চথা পাতি এই মাটিখিনি মানে দুটা ভাবিলে ইয়াত ল'লে য'তে নহওক দিছপুৰলৈ মোৰ কামত আহিব চন্দ্ৰপুৰ হ'লেও মোৰ কামত আহিব তো 1972 চনত সেই মাটিখিনি কিনিছিলে তেতিয়া তাতে হাতী ওলাই
তেতিয়া হাতীবোৰৰ ঘৰ চৰ নাছিলে তেতিয়া তেতিয়া মিস্ত্ৰী বিলাকে যেতিয়া এটা কেম্প মাতিছিলে ৱাল চোৱাল দিবৰ কাৰণে মিস্ত্ৰী ঘৰো ভাঙি থৈ গৈছিলে হাতীয়ে 1972 চনৰ কথা হিচাপটো কৰিছিল যে এইটো কৰিলে এইটো হ'ব তেখেত মানে সঁচাকে বৰ সময়তকে আগত জন্ম হোৱা ব্যক্তি আচলতে তেওঁ অকমান মানে আগত মানে অকমান পিছত জন্ম হ'ব লাগিছিল তেওঁ সময়তকে আগত আৰু সেইকাৰণে চাগে এটা মানে হেৰি কৰি থৈ গ'ল এটা সুন্দৰ এটা ভেটি কৰি থৈ গ'ল সেইটো সঁচা কথা একদম সেইখিনি মংগলদৈত আৰু তাতকৈ ডাঙৰ কথা দুটা মানে যিবিলাক মানুহৰ কেতিয়াবা কিছুমান প্ৰব্লেম হৈছিলে অসুবিধা হৈছিলে সেনেকুৱা ঘৰলৈ গৈছিলে আগবাঢ়ি গৈছিলে যাক যেনেকে পাৰিছিল সহায় কৰিছিল সেইকাৰণে মানুহখিনি আমাক সেই মৰমটো এতিয়াও দি আছে আমাৰ দৰং জিলাৰ ভিতৰৰ মানে গাঁৱৰ মানুহবিলাকে এতিয়াও গ'লে আমাক যিটো সন্মান দিয়ে আমি মানে আমাৰ কেতিয়াবা চকু পানী ওলাই যায় আচলতে দুই এঘৰৰ তাততো আপোনাৰ ফটোবিলাকো আছে দেউতাৰ ফটো থৈ দিছে আনকি দেউতা ঢুকাৰ পিছত ফটোবিলাক নিনি থৈ দিছে মানে সেইটোৱে আৰু তেখেতে আচলতে দিছিলে কাৰণে তেওঁ এতিয়াও সেইটো পাই আছে দেউতাৰ পিছত দেউতাই যিখিনি মিঠাই বা যিখিনি বস্তু যিখিনি আইটেম মানে দেউতাই কৰিলে তাৰ পিছত আপোনালোকে কি কি সংযোজন কৰিছে সংযোজন এতিয়া মিঠাই বিলাক অলপ আপ টু ডেট কৰিছো দেই মই যে কলো মোৰ ভতিজাবিলাকো ওলাই আহিছে তাহাঁতে কৰিছে আৰু নতুন নতুন এতিয়া আমাৰ মিঠাই কাৰখানাটো এতিয়া আগৰ নিচিনা নহয় অলপ মেকানাইজ হৈ গ'ল গাখীৰ চাখীৰ যিবিলাক ব্ৰইলাৰত আমি ফটক লাগে বা এইবিলাক খুব সোনকালেও হয় কোৱালিটিও মেইনটেইন হয় তো এইবিলাক আমি অলপ টেকনলজি বিলাকতো বহুত চেঞ্জ হৈছে তো আগৰ নিচিনা নাই মেনুৱেলি এই যে লাৰি থাকিব লাগে কিবা কৰি থাকিব লাগে চিষ্টেম প্ৰায় নোহোৱাই হৈছে তো বেকাৰী বিলাকো ঠিক সেনেকুৱাই হৈছে মই যে কওঁ মানে আপোনাৰ আগতে ধৰক অলপ ময়দা হাতেৰে মাৰিবৰ কাৰণে 10 কেজি ময়দা মাৰিব বা 20 কেজি ময়দা মিক্সিং কৰিবৰ কাৰণে কিমান সময় লাগিছিল এতিয়া 3 মিনিটত আপোনাৰ 30 কেজি ময়দা মিক্স হৈ যায় 3 মিনিটত মিক্সিং হৈ যায় বহুত উজু হৈ গ'ল আৰু কথা বহুত উজু হৈ গ'ল আপোনালোকৰ দেউতাৰ পিছৰ আপোনালোক যেতিয়া এইটো লাইনলৈ আহিলে লাহে লাহে যেতিয়া সোমালেগে তাৰ পাছত আপোনালোকে দেউতাইতো কৰি থৈ গ'লে হয় নতুন সংযোজন ধৰক খাৰ খোৱাখন কৰিলে আৰু বাকীটো ইণ্ডাষ্ট্ৰী মই ক'লো যেনেকে ব্ৰিটেনিয়া চিটেনিয়া আমি কৰিলো যিটো আগতে ORS আছিল এতিয়া ORS জেড হৈ গ'ল সেইটো তাৰে এতিয়া সেইটো এতিয়া 2টা ইউনিটে আমি কৰিলো সেইটো আকৌ জনসন এণ্ড জনসন আমেৰিকানৰ লগত আমি টাই আপ তো সেইটো তেওঁলোকৰ প্ৰডাকশ্যনটো আমিয়ে কৰোঁ আৰু এইটো যিটো আপুনি দেখিছে ORS এলটো এতিয়া ORS জেড এল হ'ল সেইটো আমাৰ আপ টু দিল্লী চেলিলৈ যে যায় আপুনি যদি খাই দেখিব মংগলদৈৰে প্ৰডাক্ট এইটো বিহাৰৰ পৰা আদি কৰি চব ষ্টেটৰ এইখন ষ্টেট মানে নৰ্থ চাইডত এইখিনিতে মই দৰ্শকক এটা কথা ক'ব বিচাৰো যিখিনি ব্যক্তিয়ে কয় যে অসমীয়া মানুহে ব্যৱসায় কৰিব নাজানে সেই কথাটো কিন্তু এই মুহূৰ্তত ভুল প্ৰমাণিত হৈছে এতিয়া অৱশ্যে আৰু আপুনি দেখিব বহুত ওলাইও আহিছে আমি আমাৰ পৰা আহি বহুতে এডভাইচ লয় আমি এনেকৈ তেওঁলোকক দিওঁ যিখিনি পাৰো বহুতে কাম কৰিছে বহুত এতিয়া নাই এতিয়া কিন্তু আমাৰ অসমীয়া ল'ৰা বহুত ওলাই আহিছে আৰু যিবিলাকে সঁচাকে চিৰিয়াছলি লাগিছে চাকচেছ হৈছে আমি নিজে দেখিব পাৰিছো আৰু চবতকৈ ডাঙৰ কথা মই আপোনাৰ কথাখিনিৰ পৰা বা আপোনাৰ দেউতাই আপোনাক কৈ যোৱা কথাখিনিৰ পৰা মই এটা কথা ভাবিছো যে সততাটো চবতকৈ ইম্পৰ্টেণ্ট আৰু সময়টো দেই এই দুটা বস্তু যদি আপুনি মেইনটেইন কৰে সময় আৰু সততা তেতিয়া দেখিব আপোনাক কোনো ৰখাব নোৱাৰে কিন্তু হয় এইটো বহুত দৰকাৰী কথা মই দৰ্শককে ক'ব বিচাৰিছো যে আৰু দুটা কিছুমান কথা কৈছিলে ডাঙৰ ডাঙৰ সপোন দেখিব লাগে হয় হয় আৰু পজিটিভ থিংকিংটো সদায় থাকিব লাগে যে এইটো নহ'ব নেকি এইটো কৰিব গৈছো নেকি আগতে ভাবি ল'ব নালাগে কিয় নহ'ব হ'বই নোহোৱাৰ কথা নাই দেউতাই আৰু কিছুমান কথা আমাক কৈছিলে দেই আনলাকি 13 একো কৰিব নালাগে দেউতাই কৈছে কি কাৰণত আনলাকি 13 কিন্তু ভগৱানে দিছে এইবিলাক নাম্বাৰ আহিছে চিৰিয়েলি এইটো ক'ত লিখা আছে আনলাকি সেইকাৰণে আমাৰ চব গাড়ীবিলাক 13 হয় নেকি আমাৰ চব গাড়ী আমি 13 কৰি লওঁ এইটোৰ কাৰণে অলপ এক্সট্ৰা পইচা দিব লাগে 13 আমাৰ গাড়ীবিলাক পায় গাড়ীবিলাক চব 13 আৰু লাকিলি চাব দেই 13 মংগলদৈত যিটো ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ এটা কোড নাম্বাৰ মংগলদৈতো 13 চবচোন নাজানাকে 13 আৰু তাতকে ডাঙৰ কথা দেউতা ঢুকাইছে 13 ফেব্ৰুৱাৰী দেউতা ঢুকাইছে 13 ফেব্ৰুৱাৰী কিন্তু আমি নাজানো কিন্তু দেউতাই আমাক আগতে কৈছে এইবিলাক কথা তেতিয়াহ'লে 13 টো কিয় আনলাকি বুলি ভাবো মোৰ মতেতো আনলাকি নাম্বাৰ নহয় লাকি নাম্বাৰ
ইমান পজিটিভ মানে তেখেতে, গতিকে তেখেতে কৰা কাম কেতিয়াও বিফল হবই নোৱাৰে মানে। আমি সেইকাৰণে চব 13 কৰি লৈছো গাড়ীবিলাক। এইটো কথা কিন্তু বৰ জৰুৰী কথা, আৰু এইটো কথা মানে যিসকল দৰ্শকে চাই আছে তেখেতসকলেও মানে এইটো মানে অনুভৱ কৰিব যে বেয়া আচলতে একো নহয়, বেয়া একো নহয়। মনত আপুনি মানে নিজে যদি পজিটিভ তেতিয়াহ'লে চব ভাল, চব ভাল। খালি মানুহক বেয়া কৰিব নালাগে, বেয়া কৰিব নালাগে। আপুনি দিনটোত 2 বাৰ পূজা কৰিব, কৰি তাৰপিছত কাৰোবাক অন্যায় কৰিব, তেতিয়া চব নাম্বাৰে আনলাকি হ'ব, আনলাকি হ'ব। বাইদেউ এতিয়া নতুনকে কিবা সংযোজনাৰ কথা ভাবিছে নেকি, নতুন কিবা পাৰফৰ্মেন্সৰ কথা ভাবিছে নেকি? হয়, বনাই আছো, কিন্তু মংগলদৈত ইমান প্ৰগ্ৰাম থাকে, কিবা কিবি হৈ থাকে। তাৰমানে মংগলদৈত হৈ থাকে নহয়, হৈ থাকে। তাৰমানে ইউথ ক্লাবৰ হয় কি, ইউথ ক্লাবৰ আগতে ইউথ ক্লাবৰ বিষয়ে মই অলপ কৈ দিছো। মোৰ দাদা যিজন প্ৰায়ত কুলেন ডেকা, তেওঁতো 1979 ঢুকালে বম্বেত। বৌ আৰু দাদা একেলগে ঢুকাইছিলে, ল'ৰা সম্ৰাট এতিয়াও আছে। দাদা আছিলে আমাৰ ক্লাবৰ ফাউণ্ডাৰ প্ৰেচিডেণ্ট। দাদা এসময়ত কটন কলেজৰ বডি বিল্ডাৰো আছিলে। সেইকাৰণে আমাক দাদাই যেতিয়া আমি স্কুলৰ পৰা আমাক এনে থাকিব দিয়া নাছিলে, তেতিয়া আমাক 1972 চনতে হেল্থ ক্লাব খুলি দিছিলে। হেল্থ ক্লাব, জিমৰ চব বস্তু দাদাই কিনি দিছিলে। মংগলদৈৰ কাষতে আপোনাৰ দেখিব এটা অডিটৰিয়াম আছে, নাট্য মন্দিৰ, এই তাতে ওচৰতে চবখিনি কৰি দিছিলে আমাক। হেল্থ ক্লাবটো গৈ এতিয়া ইউথ ক্লাব হৈছে, ইউথ ক্লাব কৰিলো। আৰু তাতে আমি সংগীত বিদ্যালয়, আমাৰ ভোকেল ছেকশ্যন, সত্ৰীয়াটো আপোনাক ভানে ক'লে, বিহু, সত্ৰীয়া, গিটাৰ, মেণ্ডলিন, তবলা, এতিয়ালৈ আমাৰ প্ৰায় 300+ ষ্টুডেণ্ট আমাৰ আছে। ভাতখাণ্ডে আন্দৰত আমাৰ এফিলিয়েশ্যন আছে, আৰু সংগীত সত্ৰৰ আন্দৰত আছে। মানে বিহু চিহু কোনে শিকায়? মানে মই চাওঁ, আৰু সিনিয়ৰ ষ্টুডেণ্ট আছে, ঢুলীয়াও আছে, তেখেতসকলে চাই। গ্ৰুপ এটাও আছে ভাল এই ক্লাবতে। আৰু বিহুত মই মানে বিদেশত বহুত বাৰ গৈছে, বিহুলৈ গৈছে ন? ৰাছিয়াত ডেজ অফ ইণ্ডিয়ান কালচাৰ ইন ৰাছিয়া, তাৰপিছত জাৰ্মানীত ইণ্ডিয়ান ইভিনিঙত গৈছিলো, আৰু ভূটানত আইচিচিআৰ পৰা গৈছিলো। মানে এটা আইচিচিৰ পেনেল আৰ্টিষ্ট আছিল, তাতে মানে ইণ্ডিয়ান যিটো ৰিপাব্লিক ডে তাতে মাতিছিলে, তাতে গৈছিলো। গতিকে বিহু গ্ৰুপটো যথেষ্ট ভাল, আৰু সত্ৰীয়া গ্ৰুপটোতো বাৰু ভালেই, মই দেখিছো আপোনালোকৰ ভিডিঅ' দেখিছো, গতিকে মই ভালকে জানো সত্ৰীয়া গ্ৰুপটো যথেষ্ট ভাল। যথেষ্ট মানে কষ্ট কৰো মই আচলতে। তাৰমানে কি হয়, মোৰ আচলতে ৰবিবাৰ সোমবাৰে ক্লাছ থাকে, কিন্তু মই সদায় যাওঁ, আবেলি তাতে থাকো। ছোৱালীখিনি মানে মই যথেষ্ট ভাল কৰিবলৈ চেষ্টা কৰি আছে। আৰু মানে CCRTও স্কলাৰশ্বিপ পাইছে আমাৰ ষ্টুডেণ্টে, আৰু মানে বেছ ভাল পাৰফৰ্মেন্স খিনি ভগৱানৰ ইচ্ছাত ভালে কৰে। আৰু মই যথেষ্ট মানে লাগি থাকে আপুনি, সন্ধিয়া যিহেতু ঘৰত এনেই থাকো, এনেই থাকিবলৈ মোৰ ভাল নালাগে, গতিকে মই তাতে যাম। যিখিনি নাচ এৰি পেলাই গুৱাহাটীলৈ পঢ়িবলৈ আহিছিল বা ক'ৰবাত বাহিৰলৈ গৈছিল, এতিয়া আকৌ নতুনকে চাকৰি বাকৰি পাই কিছুমানে মংগলদৈ কলেজত সোমাইছে, কিছুমান টেটৰ চাকৰি পাইছে, সেইবিলাকে আকৌ আৰম্ভ কৰি দিছে। আৰু তাৰমানে সেনেকুৱা ষ্টুডেণ্ট প্ৰায় 20-22 জনী মানে মোৰ তাতে শিকি আছে, কিছুমানেও শিকিছে। সেইটো এটা ভাল লগা কথা, আকৌ ঘূৰি আহিছে সেই ষ্টুডেণ্ট খিনি, ঘূৰি আহিছে। আচ্ছা, মাজতে আপুনি ক'লে যে আপুনি কিছু প্ৰডাক্ট আপুনি নিজে বনায়, কি কি প্ৰডাক্ট? আমি এদিন খাবলৈ যাম দেই, এইটো প্ৰডাক্ট নিশ্চয়। মই তাৰমানে এটা ঘিলা পিঠা বনাওঁ, আৰু এটা মিঠা দৈ বনাওঁ। মিঠা দৈটো মই খাই পাইছো আপুনি বনোৱা, সেই দুটা বনাওঁ বাৰু। নিজে মালপোৱা চালপোৱা বনাই, হেৰিত মানে থলুৱা যিবিলাক আমাৰ পিঠা পনা সেইবিলাক হয়, সেইখিনি ডাঙৰ বৈ চাই, হয়। লাৰু পিঠা যিখিনি হয় আমাৰ ইয়াত কাউণ্টাৰ বিলাকতো পাব, সেইবিলাক মানে আমাৰ ঘৰতে আছে কাৰখানাটো, সেইখিনি চোৱা মেলাটো আমাৰ বয়ে। আচ্ছা, এই যে বয়ে চাই, আপুনি চাই, প্ৰডাক্টবোৰ আহে, প্ৰডাক্টবোৰ যায়, এই গোটেই হিচাপ নিকাচ বিলাকো আপোনালোকে ৰাখে? এইটো আমাৰ একাউণ্টছে ৰাখে। মই যে কৰিছো ভাগে ভাগে আমাৰ একাউণ্টৰ হেৰি আছে, প্ৰত্যেকটো যে বেকাৰী, মিঠাই, লাৰু পিঠা, বা যে আমাৰ চিনেমা হল, প্ৰত্যেকটোৰ এনেকে হিচাপৰ কাৰণে নিজৰ বেলেগ বেলেগ ষ্টাফ, তাৰপিছত সেইখিনি আকৌ অডিট কৰে, আমাৰ চাৰ্টাৰ্ড একাউণ্টেণ্টে কৰে, আমিতো ইনকাম টেক্স দিবই লাগিব, টেক্স দিবই লাগিব,
সেইবিলাকৰ ভাগে ভাগে মানে হেৰি আছে, বেলেগ বেলেগ মানুহ আছে। এই মিঠা দৈ যে সংযোজন কৰিব লাগে আপুনি কেলে ভাবিলে বাৰু? কি কাৰণে ভাবিলে? মানে কি কভিডৰ সময়ত কাম নাই, তেতিয়া কৈছে কাম নাই, হয় কি কৰো, হয় কিবাটো কৰিব লাগিব, এইবিলাক খোৱা চোৱা বস্তু কিবা বনাই থাকো। এদিন কলো এইটো দেখোন দৈ বনাইছিল, ইমান খাবলে ভাল হৈছে, হয় দোকানত দিব পাৰো। তেনেকে আহিলে। আচ্ছা, তাৰপিছত আৰু দি চালো চেলটো বৰ ভাল হল। এই কথাবিলাকৰ যেতিয়া কথাটো ডিচিশন ললে যে এইটো দেখোন দিব পৰা যায়, এইটো আপুনি নিজেই সিদ্ধান্তটো ললে নে? সিদ্ধান্ত নলওঁ তাৰমানে কিয় মোৰ সিদ্ধান্তটো কোনেও নামানে। কিয় নামানে? ডাঙৰ বৌ আছে, বৌক সদায় কওঁ মোৰ কথা কৈ লাভ নাই, বৌৰ মতে হব নহয় এওঁৰ মতে হব। এই দুটা ঘৰত মানে বহুত হেৰি কৰি থাকে, তাৰমানে তেওঁলোকৰ মতে হয় আৰু সাধাৰণতে ভাল কথা। ঠিকে ঠিকে ঠিকে, ভাল কথা। কাৰণ আৰু কি হয়, এটা কথা ভালো, মাত নিদিলে ভুল হলে দুখিবলৈ নাই, ভুল হলে মইতো কৰা নাছিলো, তোমালোকৰহে ডিচিছন, মোৰতো নহয়। গতিকে সেইটো এটা ভালেই, কিন্তু ভালেই, গতিকে খুব সুন্দৰ। আপুনি মুখে নেমাতাকে থাকে ভাল। এইখিনিতে মই এটা কথা সুধিব বিচাৰো যে দাদাৰ কথা যে কলে, দুইজন একেলগে, দাদা বৌ একেলগে ঢুকাইছিলে আপোনালোকৰ, তেখেতসকলৰ কি হৈছিলে বাৰু? মই ঢুকাইছিল জানিছো, কিন্তু মই ভালকে নাজানিলো। আচলতে ইয়াতে আমাৰ যত ৰিপৰ্টটো আছে, তাতো কাষৰ মাটিখিনি তেতিয়া দাদাই আকৌ লৈছিলে, দেউতাক কৈছিলে যে এইখিনি অলপ মাটি পালো, এই নবিঘাটো ললে। তাৰে কাষত আমাৰ ডাঙৰ বাইদেউ বা শ্বিলঙৰ বাইদেউ এজনীও আছে, তেওঁলোককো দেউতাই কৈ মি মাটি লোৱাই দিছিলে। ইমান কম দামত তেতিয়া 9,000 টকা নে 10,000 টকা বিঘা, সেইকাৰণে কৈছে লৈ থৈ দিয়া, এইবিলাকৰ ভেলু কিবা হবগৈ এটা সময়ত। দেউতাহঁতে সেইবিলাক আগতে চিন্তা কৰিছিল। তেতিয়া কাষত যিখিনি মাটি পালে দাদাই, তাতে সেই খালী মাটিখিনি আচলতে প্লাষ্টিক যে আপোনাৰ যেনেকে তেতিয়া ৱাৰিঙৰ যে নেট, এই যে পাইপ বিলাক যে বনাইছিলে, সেইটো ইণ্ডাষ্ট্ৰিৰ কাৰণে বম্বেলৈ গৈছিলে। বম্বেলৈ গৈছিলে হয়, তেতিয়া বম্বেত যাওয়াৰ সময়ত তেতিয়া দাদাৰ বন্ধু এজন আছিলে, ৰৌতাৰে একেলগে পঢ়া, তেওঁৰ বৌ আৰু দাদা গৈছিলে এইটো কাৰণে যে মইতো বাহিৰত যোৱা নাই, যে মোকো লৈ যাচোন এবাৰ, মানে আমিও এবাৰ বাহিৰখন চাওঁ, আমি দেখাই নাই বাহিৰখন, অকল গুৱাহাটীখনে দেখা পাইছো। তেতিয়া দাদাই ক'লে ঠিক আছে মই তেনেকুৱা কামত যাম, মোৰ বাৰু ওলা। তেতিয়া এই সম্ৰাট তেতিয়া 2.5 years, তাকো নিব খুজিছিলে মাকে, মায়ে নিদিলে, তাৰমানে আইতাকে নিদিলে। আমাৰ মায়ে ক'লে এই সৰু বাচ্ছাটোক কিয় নিব লাগে, থৈ যা। তেতিয়া তাক ৰাখিলে, তেওঁলোক গ'ল বম্বেলৈ। বম্বেত গৈ তাৰপিছত তাক লৈ গ'ল এই বন্ধুজনক, তাক ক'ত নিব, গোৱাত ফুৰাব লৈ গ'ল। গোৱাত ফুৰাব লৈ গ'ল। গোৱাৰ পৰা যেতিয়া ঘূৰি আহে, তাতে বাছেৰে আহিছিলে, এই পানাজী সাবিত্ৰী ৰিভাৰ, আগষ্টৰ 10 তাৰিখ আছিলে, একদম মানে বানপানীৰ ৰিভাৰ, মানে ভৰা নদী আৰু। ড্ৰাইভাৰৰ কিবা কণ্ট্ৰল হেৰি নহল নেকি, ৰাতিপুৱা বাছখন খুন্দা মাৰি ৰেলিং ভাঙি তলত পৰিলে। প্ৰায় 32 জন আছিলে যাত্ৰী, তাৰে এজন বিদেশী আছিলে, তেওঁ অকলে আছিলে, বাকীবিলাক প্ৰায় কপল আছিলে। আৰু তেওঁৱে বাচিছে, আৰু ড্ৰাইভাৰজন বাচিছে। বাছখনৰ আটাইবিলাক হেৰি হৈছিলে তেতিয়া 1979। তেতিয়া এনেকুৱা ট্ৰেজেডি হৈছিলে, আমাৰ মংগলদৈখন প্ৰায় এসপ্তাহ অন্ধকাৰ হৈ আছিলে তাৰমানে। আৰু দাদা বহুত ছচিয়েল আছিলে, দাদাক মানে, আৰু দাদাই যাক যি কয় মানে চবে শুনিছিলে, আচলতে তেতিয়া মানিছিলে। আৰু কাৰোবাৰ অসুবিধা হলেও দাদাই নিজে গৈ আগবাঢ়ি যায়, মানে কাৰোবাৰ কিবা এটা এক্সিডেণ্ট হ'ল দাদাই আগতে যাব, মানে ওলাব। তেতিয়া দাদাৰ ডেড বডি পোৱা হ'ল নে? ডেড বডিটো আমি নাপালো, কাৰণ খবৰবিলাক তেতিয়াতো জানে, ফোনৰ কানেকশ্যন, তেতিয়া আহিলে দিছপুৰলৈ কিবা আহিলে খবৰবিলাক 2 দিন পিছত আমি খবৰ পালো। তাৰপিছত যাৰ যেনেকে কিবা ID কাৰ্ড চাৰ্ট আছিলে, যাৰ যেনেকে তেওঁলোকে সেই চিষ্টেমত মানে হেৰিবিলাক কৰিছে, তাৰে অস্ত্র আমাক দিছে। তাৰপিছত আমাৰ ডাঙৰ দাদা আৰু ভিনদেউ গ'ল, আমাৰ পদ্মলোচন ভূঞা, তেওঁ কমিশনাৰ হৈ ৰিটায়াৰ হৈছিলে, তেওঁ হ'ল। সেই নিয়মত কৰিছে, কিন্তু প্ৰত্যেকটো বস্তুৰে এনেকে তেওঁলোকে ফটো ৰাখি, যাৰ যিটো নিয়ম, যোন খ্ৰীষ্টিয়ান হয়, যোন হেৰি হয়, তেনেকে নিয়মত কৰিছিলে। কিন্তু আপোনালোকৰ ঘৰলৈ আহি নাপালে আৰু তেতিয়া তেখেতৰ ল'ৰাটো কিমান বুলি ক'লে? 2.5। তেতিয়া তাৰপিছত আৰু তেওঁলোকে আপোনালোকৰ লগতে ডাঙৰ হৈছে আৰু সি তাক আমি কৰি হোষ্টেল ৰাখি মানে সেই দাদাৰ বৌৰে ভণ্টিয়েক বিয়া কৰালে, মোৰ নেক্সট দাদাই বিয়া কৰে। তাৰমানে তেতিয়া এই মানে এটা কি মাহীয়েকৰ প্ৰতি এটা হেৰিও থাকে, কিবা এটা মাকৰ নিচিনাই। মানে তাৰ পিছৰ জনে বিয়া পাতিলে তেখেতক।
আৰু আপোনালোক জইণ্ট ফেমিলি যিহেতু যৌথ পৰিয়াল যিহেতু তাত মাজতে ডাঙৰ হ'বলৈ একো অসুবিধাই নাই ধুনীয়াকে তেতিয়া মংগলদৈ ডন বস্কোত এখন স্কুল আছিলে প্ৰথম ইংলিছ মিডিয়াম সেইখনে তাতে পঢ়িলে তাৰপিছত তাক চেণ্ট পিটাৰ্ছ গুৱাহাটী শ্বিলঙত তাৰপিছত আকৌ এই আছাম ৰাইফল পাব্লিক স্কুল তাৰ পৰা পাছ আউট হোৱাৰ পিছত দিল্লী ইউনিভাৰ্চিটিত পঢ়িলে এতিয়া তেওঁ তাত এতিয়া মই যে ক'লো এতিয়া মংগলদৈ কিয় থাকে বেছিখিনি সিয়ে চাই তাৰে ল'ৰা ছোৱালী দুটা আছে আমি এতিয়া ফ'ৰ্থ জেনেৰেশ্যন হৈ গ'ল হয় আপোনালোকৰ চিনাকি কেনেকে আপোনালোকৰতো ওচৰৰে নহয় আমি আচলতে এওঁলোকৰ ঘৰৰ লগত আচলতে আমাৰ এটা ভাল সম্পৰ্ক আছিলে আগৰে সম্পৰ্ক ছাৰৰ ঘৰ বা আমাৰ দাদাহঁতক পঢ়াইছিলো এওঁৰ দেউতা খুব ষ্ট্ৰিক আছিলে যেতিয়া বোলে আনকি বেলেগ টিচাৰ যেতিয়া লেট হয় নহয় দেৰিকে যায় তেওঁকো সোমাব দিয়া নাছিলে সেইকাৰণে মোৰ চাগে ইমান পাংচুৱেল নেকি মানে সময়ৰ ক্ষেত্ৰত ইমান মানে তেতিয়াতো জানে সকলে বহুত মানে কোনোবা কাৰোবাৰ কিবা যদি শিকিব পৰা মন যায় তেতিয়া তেওঁলোকে মানে টাইম ঘূৰি চোৱা নাছিলে কাৰণ কি ক্লাছ শেষ হোৱাৰ পিছতো তাতে আকৌ ল'ৰা ছোৱালীক কৰিছিলে কোনো বিনা পইচা জানে আমাৰ ঘৰত মানে ভাল বুলি তেতিয়া দিনত মানে এনেকুৱা নহয় ইমান খোলাখুলি নহয় দুইখন ঘৰে জানে যে ইহঁত দুটা কিবা এটা হেৰি আছে আৰু তাৰপিছত দেউতাই গৈ পেলাই ঘৰত মানে সুধিলে আৰু মানে দেউতাই আৰু ভানু দেউতা খুব সোনকালে ঢুকাইছে দেই আচ্ছা কিন্তু দেউতাই বোলে ইমান ধুনীয়াকে মানে প্ৰপ'জেলটো দিছিল মোৰ সৰু দাদাই কৈছে বাৰু মই নাছিলো তেতিয়া গুৱাহাটী ইউনিভাৰ্চিটি হোষ্টেলতে আছিলো মই যেতিয়া গৈছো দেউতাই বোলে কৈছে গৈ পেলাই তোমালোকৰতো চব চাকৰিয়াল চবে পঢ়া শুনা ভালকে কৰা চব হেৰি আপোনালোকৰ ঘৰখন অলপ বেলেগ আৰু মোৰ ঘৰখন হৈছে ব্যৱসায়ী আমি চবে একেলগে ব্যৱসায় কৰোঁ যদি মোৰ ল'ৰা যোগ্য বুলি ভাবে তেতিয়াহ'লে আপোনালোকৰ ছোৱালীজনী দিব ইমান ধুনীয়াকে বোলে কৈছে কথাখিনি মোৰ সৰু দাদাই কৈছে মোৰ মানে কিবা লাগি গৈছে তাৰপিছত আৰু ঠিক হ'ল আৰু তেতিয়া প্ৰথম বিয়া হৈ আহি আপোনাৰ অকণ অসুবিধা হৈছিল চাগে কাৰণ ইমান ডাঙৰ পৰিয়াল এখন বাছত আমাৰ ঘৰত তাৰমানে মানুহ আহিলে বহুত কেইজন আহে গাঁৱৰ পৰা মানুহ যেতিয়া মানুহ দুটা খবৰ ল'ব আহে বাছত আহে বিয়াৰ পিছতে মোক পানী নিবলৈ দিছে অন্যটো কৰিবলৈ মোৰ সাহসেই হোৱা নাই নতুন আৰু ভাগ্য ষ্টীলৰ গ্লাছ আছিল এখনত এসোপা গ্লাছ লৈ গৈছো চব পেলাই মেখেলা চাদৰ তিতি মোৰ অৱস্থা নাই তেনেকুৱা দিনো গৈছে আৰু মানে এনেকুৱা মই ৰান্ধা চান্ধা মানে জানো অলপ কিন্তু মানে ইমানো নাজানিছিলো কিন্তু মানে বহুতৰ লগত থাকি মা মানে খুব সেনেকে হ'ল আৰু কিন্তু এতিয়া ভাল লাগে আৰু এইবিলাক দিন সোঁৱৰি পেলাই হেৰি শিকিলো বহুত আৰু সেইটো আচলতে মানুহে কোনো কথা বেয়াকে ল'ব নালাগে কাৰণ শিকিলোতো ভালেই শিকিলো এতিয়া মোৰ জীৱনত কিমান ধুনীয়াকে চলি আছে ব্যৱহাৰ হৈছে নিশ্চয় নিশ্চয় কিন্তু বৰ্তমান সময়ত যৌথ পৰিয়ালটো বাদ দিয়ক বৰ্তমান সময়ত শাহু শহুৰৰ লগত থাকিবলৈকে অকমান বেয়া হয় কিবা হয় শাহু বোৱাৰীৰ মাজত হয় বা শাহু মানে অকমান দিগদাৰ এটা হয় কিবা এটা হয় আৰু কি হয় মই নাজানো হয় কিবা এটা হয় কিন্তু এনেকে যৌথ পৰিয়ালৰ লগত থাকিলে তাৰ মানে হেৰি কি আপুনি মোক মানে মই এইটো কথা ক'ব বিচাৰিছো যে মানে যৌথ পৰিয়ালৰ সুবিধাটো কি অসুবিধা বাৰু দেই অসুবিধাটো আমিতো চবে কয় চবে জানে এই মই সময়মতে ওলাই যাব নোৱাৰো এই মোক আমুক কয় এই মোক তামুক কয় চবৰে বহুত অভিযোগ কিন্তু সুবিধাটো কি তাৰমানে মই অন্য চব বাদ দিলো বাৰু এওঁৰ যেতিয়া অসুখ 3টামান বহুত ডাঙৰ অসুখ হৈছে প্ৰথম হৈছে স্পাইনেল কৰ্ডৰ অপাৰেশ্যন এতিয়া মোৰ বিয়াৰ পিছতে বেছি দিন হোৱাই নাই মোৰ ছোৱালীজনী সৰু আৰু তেতিয়া এওঁ হোষ্টেলৰ পৰা লৈ আহিছে পিছদিনাই তেওঁ মানে এটেকটো আহিল একদম উঠিব নোৱাৰে আৰু একদম মানে ফ্লাইটতো বহি যাব নোৱাৰে তেনেকুৱা অৱস্থা আছিল মানে ষ্টিফ হৈ গৈছে গোটেই মানুহজন তাৰপিছত মই মানে হেৰিলে ফোন কৰিলো বৌক ফোন কৰিলো বৌ তেতিয়া বৌ ল'ৰাটো
চিন্ধিয়াত পঢ়ি আছে চিন্ধিয়ালৈ আহিব হয় তাৰপিছত জুন্তিও নাই কোনো ল'ৰা দেওৰ মানে ফোন কৰিলো এনেকুৱা এনেকুৱা হৈছে মই কি কৰোঁ তাৰপিছত তই গোটেইখিনি বস্তু তই হেৰিত দি দিছে সম্ৰাটক দি দে সি মোক তাৰ আগতে মই এবাৰ চেকআপ কৰি আহিছিলো দেই গুৱাহাটীত সম্ৰাট মানে ডাঙৰজন ভতিজা ডাঙৰ দাদাৰ গোটেইখিনি মোক দি দিয়ক মই হেৰি কৰিম গুৱাহাটীত কথা পাতি লওঁ তাৰপিছত গুৱাহাটীত কথা পাতিলে লগে লগে অপাৰেশ্যন কৰিব বুলি ডিচিশ্যন ল'লে মই ভাবিছো কিন্তু যে ইয়াতে কোনো পথ্য নকৰাও তাৰপিছত মই দিল্লী যিজন ডক্টৰক দেখাইছিলো এটা জুন্তি ঘৰলৈ সন্ধিয়া আহিলে আহোঁতে মই ক'লো জুন্তিক কেনেবাকে বহাই পেলাই লৈ যা আৰু কিন্তু মই সেই ঘটনাটোৱে মই কৈছো যে মই এইখিনি মানুহ চিন্তা কৰিব লগা নহয় যে মোৰ মানুহজনৰ কি হ'ব ইমান চবে আগুৰি ধৰে আৰু ককাই ভাই সদায় ককাই ভাই নেকি কাজিয়া কৰিবলৈও ককাই ভাই কেইটা লাগে নহয়নে কাজিয়া কৰিবলৈও লাগে আৰু মই ভাবো যে মানে কাজিয়া কৰিবলৈ লাগে ককাই ভাই সদায় ককাই ভাই মানে নালাগে আমি একদম মই এইখিনিতে আপোনালোকক ক'ব বিচাৰো যে মাইকী মানুহবিলাক মাজত সোমাব নালাগে কাৰণ মই নিজ চকুৰে দেখিছো ককাই ভাই বিলাক কাজিয়া লাগিব তাৰপিছত অলপ পিছত ভাল হৈ যাব আমিবিলাক মোক কৈছে ঘৰত চবে যে তুমি ঘৰতে থাকা মোৰ ছোৱালীলৈ দিল্লীলৈ যাব নোৱাৰিলে নালাগে কাৰণ তোমাক লৈ দিগদাৰ হ'ব মই সেনেকে থাকিলো তাৰপিছত আৰু এওঁ সুস্থ হৈ আহিলে বাৰু তাৰপিছত কৰোণাত মানে কেনেকুৱা এওঁ চিভিয়াৰ মইতো ডক্টৰে 50-50 বুলি ডিক্লেয়াৰ কৰিছিলে কালা পাহাৰত লৈ গৈছিলে সেইদিনাও সম্ৰাট আৰু ভৰি অসাগৰে সম্ৰাটে মানে সম্ৰাট আকৌ এইবিলাকত বিৰাট মানে লাগি থাকে আমাৰ কাৰোবাৰ বেমাৰ আজাৰ হলে সি আৰু ৰখি নাথাকে মানে সি হেৰিত থাকে মানে দেউতাকৰ গুণটো পাইছে আৰু তাৰপিছত আৰু হেৰি হৈছে ৰাতি মানে এম্বুলেন্সত দিব আৰু বেছি গৈ আছে অক্সিজেনটো কমি গৈ আছে দুইটা সাগৰ সম্ৰাট দুইটা ভতিজা ল'ৰা সিহঁত দুজনে লৈ আহিছে গুৱাহাটী এম্বুলেন্সত আহিছে পিছে সিহঁত আহিছে সময়তে গুচি আহিছে ভিতৰতো সোমাবলৈ নিদিয়ে এনেকুৱা বহুত অভিজ্ঞতা আছে যি নেকি জইণ্ট ফেমিলি মানে যৌথ পৰিয়ালত থকা যিটো মানে সুবিধা সেইটো মানে মই কেতিয়াও অস্বীকাৰ কৰিব নোৱাৰো আচলতে মানুহে সৰু কথাত গুৰুত্ব দিব নালাগে সৰু কথাটো চবে সৰু সুৰা বেয়া পোৱা ভাল থাকিবই সেইবিলাক সৰু কথা মইতো ইফালে উলিয়াই সেইটো বহুত জৰুৰী কথা সৰু কথা লাগি নথকাটো পাকঘৰত বহুত কাঁহী বাতি থাকে একেলগে খিটিং খাটাং লাগি থাকে পৰি পেলাই ভাগেও কেতিয়াবা কিন্তু সেইটো আচলতে গুৰুত্বপূৰ্ণ কথা হ'ব নালাগে মানে কি কৰো মোৰ আৰু এটা হেৰি আছে মই কাপোৰবোৰ নিজে কৰোঁ হয় মই জানো তাৰমানে সেনেকুৱা কিবা মই ইংগিত পালে আহি ৰুমত নিজৰ কাপোৰ তেতিয়া চাগে আপুনি বাকী ঘৰৰ মানুহবোৰ চিনি নোপোৱা হৈ যায় মই মানে চবে জানে মই যে মাত নিদিওঁ ঘৰত চবেই জানে সাধাৰণতে মই মাত নিদিওঁ মানে কমতহে মানে কেতিয়াবাহে ওলাই আৰু কিন্তু এইটো যিটো আপোনালোকৰ পৰিয়াল যৌথ পৰিয়াল এই পৰিয়ালতো মতানৈক্যও হয় অলপ আৰ্গুমেণ্টটো হয় কাজিয়া পেচালো নিশ্চয় হয় এই গোটেই কাজিয়া পেচালবোৰ কোনে সেটেল কৰে সেটেল মানে আমাৰ সেটেল নিজে আমাৰ মিটিং হয় ক'ব লাগি থাকে তাতে ই মোৰটো মই কম দাদাটো দাদাই কব সিবিৰে কব অলপ সময় কাজিয়াও লাগিলে অলপ মই উঠিও যাব খোজো তাৰপিছত সৰুটি কব বচোন আকৌ বহো তাৰপিছত আকৌ সেনেকে মিনিটতে চব ভাল একেলগে ভাতো খালো তাৰপিছত আহি আকৌ বহিলো আমাৰ বোৱাৰী কেইজনী আছে লিমিটৰ বাহিৰত কিন্তু কোনো কথা নকয় হয় সেইটো এটা ভাল কথা যাৰ কাৰণে কি অসুবিধা হ'ব লাগে অসুবিধাটো নহয় হয় আৰু মহিলাই খুব সোনকালে ৰিয়েক্ট কৰে খুব সোনকালে ডিচিশ্যন দিয়ে খুব আগলে বহুত কম মানে বেছিকে ভাবি নিদিয়ে মহিলাসকলে সেইকাৰণেও বহুত কথা খেলি মেলিও হৈ যায় কেতিয়াবা সুবিধাও হয় মই এইটো কথা নক'ব নিবিচাৰো গতিকে কিছুমান কথা অসুবিধা দুইটাই আছে কিন্তু মানে মায়ে মানে খুব বিচাৰিছিল শাহুৱে আনকি ঢুকুৱা আগমুহূৰ্তত ডাঙৰ বুঢ়াৰ মুখ কৈ গৈছিলে
যে তোমালোক সদায় একেলগে থাকিবা দেই, কিন্তু সেই কথাটো যে এনেকে ফলিয়াব মই ভবা নাছিলো। এতিয়া মানে কোনোবা নহলে বেয়া লাগে। আমাৰ ঘৰখন খালী হৈ থাকিলে একদম খুব বেয়া লাগে, খুব বেয়া লাগে। আৰু বিশেষকে খোৱা সময়ত যদি ঘৰবিলাক নাথাকে ভাল নালাগে। হয় হয়, এইটো এটা বহুত ডাঙৰ কথা, এইটো এটা ডাঙৰ আচলতে এটা ডাঙৰ মেছেজ গৈছে বুলি মই ক'ব বিচাৰো যে যৌথ পৰিয়ালত থকাটো অসুবিধাটোতো চবেই জানে, কিন্তু সুবিধাটো বহুত বেছি। আৰু খং ৰাগ এইবিলাক সদায় থাকিবই। নিজৰ ককাই ভাইৰ মাজতো খং ৰাগ থাকে, নিজৰ মা দেউতাকক কেতিয়াবা আমি বেয়াকে কওঁ, নোকোৱা নহয়, কাৰণ জেনেৰেশ্যন গেপ থাকে। বহু কথা আমি তেওঁলোকৰ মতে আমি নচলো, আমাৰ মতে তেওঁলোক নচলে, গতিকে এনেকুৱা ধৰণৰ বহুত কথা থাকে। কিন্তু তাৰ মাজতো কিন্তু আত্মীয়তা এটা বেলেগ বস্তু। আৰু তেওঁলোকৰ মানে যিকেইজন আমাৰ দাদা বা তেওঁলোকে কেতিয়াও আমাৰ পচন্দত মানে বাধা নকৰে। যেতিয়া যোনে যি কৰিব খুজিছে সদায় তাৰমানে ভালকে কয়। সেইটো এটা খুব ভাল কথা, সেইটো এটা সন্মান আচলতে প্ৰত্যেকজনে প্ৰত্যেকজনৰ ওপৰত। মাইকী মানুহজনীক মানে দৰকাৰতকে বেছিহে ভাল ব্যৱহাৰ কৰে। ভাল কথা। হয় হয় হয়, যিখন ঘৰত নাই এইটো কথাই আছে, যিখন ঘৰত মহিলাৰ সন্মান নাথাকে, মানে ঘৰৰ মহিলাগৰাকীৰ সন্মান নাথাকে, সেইখন ঘৰত কেতিয়াও উন্নতি নহয় বুলি কয়। এইটো মোৰ মায়ে কোৱা কথা, মই নাজানো যিখন ঘৰত মহিলাগৰাকীৰ সন্মান থাকে সেইখন ঘৰতহে উন্নতি হয় বুলি কয়। মোৰ মায়ে কৈছিল, আৰু মই নাজানো, আৰু কয়। আৰু আজি বহু সময় আমি কথা পাতিলো, আৰু আমি আচলতে আপোনালোকৰ প্ৰতিষ্ঠানলৈ যোৱাৰ এটা ইচ্ছা আছে, কিন্তু মই যাম এদিন, কিন্তু মানে কেমেৰা লৈ যোৱাৰ কথা ভাবিছিলো, কিন্তু মই ভীষণ ব্যস্ত হৈ থকাৰ কাৰণে যাব নোৱাৰিলো। সেইকাৰণে আমি ইয়ালৈকে মাতিলো, আমি বহুত কথা পাতিলো। আৰু যিসকল ব্যক্তিয়ে ভাবি থাকে যে অসমীয়া মানুহে মানে ব্যৱসায় কৰিব নোৱাৰে বা নাজানে, তেখেতসকলৰ কাৰণেও আজি এটা বৰ সুন্দৰ আমি বাৰ্তা পঠিয়াব বিচাৰো যে অসমৰ একদম খাটি খোৱা অসমীয়া মানুহৰ প্ৰতিষ্ঠান হৈছে ৰূপজ। গতিকে বৰ ভাল লাগিল আপোনালোক দুইৰ লগত কথা পাতি। আকৌ আমি এদিন বহিম, ভাল লাগিল। নিশ্চয় নিশ্চয় আহিম। সন্মান জনাইছো, নমস্কাৰ জনাইছো, আৰু কৃতজ্ঞতা আৰু ধন্যবাদ। খুব ভাল লাগিল আমাৰো। হয় হয়, আকৌ আমি এদিন লগ পাম, মংগলদৈত লগ পাম এবাৰ, নিশ্চয়। ধন্যবাদ। আমি অনুষ্ঠান এইখিনিতে সামৰিছো। আৰু যদি আপোনালোকে কাৰোবাৰ ইণ্টাৰভিউ চাব বিচাৰে, সাক্ষাৎকাৰ চাব বিচাৰে, তেনেহলে আমাৰ কমেণ্ট বক্সত কমেণ্ট কৰিব বুলি আশা কৰিলো। ধন্যবাদ।